দেৰিকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ সকলোলৈকে। যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আৰু এয়া নৱবৰ্ষৰ একেবাৰে প্ৰথমটো দিনতে আমি গৈছিলোঁ লংকেশ্বৰ মন্দিৰলৈ। সেৱা এভাগ জনাই আহোঁ বুলি গৈছিলোঁ। আৰু যিটোকে প্ৰথম বছৰৰ প্ৰথমটো দিনত অকণমান সেৱা কৰিব পাৰিলে, ভগৱানৰ ওচৰত যাব পাৰিলে কিবা মানে নাজানো কিয় কিবা এটা মনতে মানে এটা বিশ্বাস, দৃঢ় বিশ্বাস যে আমাৰ এই বছৰটো ভালে ভালে যাব আৰু তো তেনেকুৱা এটা বিশ্বাস আৰু নিজৰ মনতে জাগি উঠে। তো সেই উদ্দেশ্যে আমি মন্দিৰলৈ গ'লোঁ, ওচৰতে থকা লংকেশ্বৰ মন্দিৰলৈকে গ'লোঁ। যিহেতুকে একেবাৰে ওচৰতে হয়, আবেলি গ'লোঁ। কিন্তু গৈ দেখোঁ বাপৰে ইমান মানুহৰ ভিৰ, তেতিয়া ইমান সন্ধিয়াই হৈ গৈছে, তেতিয়াও ইমান। আমি যেতিয়া ঘূৰি আহিলোঁ তাৰ পিছতো যে মানুহ নহয়, আপোনালোকে দেখিব বাৰু পিছলৈকে ইমানখিনি মানুহ থাকিলে। ডাঙৰ ল'ৰাই ভিডিঅ' বনালে, কিন্তু কি বনালে কি নবনালে সি এতিয়াহে গম পাম, মই চোৱাই নাছিলোঁ। আৰু চাকি গছ জ্বলাই আহি কেনে ইয়াৰ ভিতৰত গণেশ মন্দিৰত, প্ৰথমতে গণেশ মন্দিৰত সেৱাভাগ কৰোঁ বুলি ৰৈ আছোঁ। এওঁলোক ওলালে আৰু এতিয়া এওঁলোক ওলোৱাৰ পিছত আমি এয়া সোমাই গ'লোঁ আৰু সেৱা কৰিবৰ কাৰণে গ'লোঁ। কিন্তু এটা কথা কি জানে, দেখিছেনে একদম ফুল আৰু মানে ইমান দিনটো যে আজি কিমান মানুহ হৈছিল সেয়া মানে ক'ব নোৱাৰি। মানে ইমান বেছি মানুহ হৈছিলে চাগে, মানে মূৰ্তিটো দেখিয়ে গম পায় ইমান একদম ফুলেৰে পূৰা ভৰি গৈছে। দেখিছে, ফুলেৰে পূৰা ভৰি গৈছে, মালাৰে পূৰা ভৰি গৈছে মূৰ্তিটো। তো মানুহ কিমান হৈছে ভাবি চাওক। মোৰ একদম উগাৰ আহি আছে জানেনে, গেষ্ট্ৰিকৰ প্ৰব্লেম যে মানে এনেকুৱা সাংঘাতিক নহয়, তাৰ কাৰণে মই কিবা কিবি কৰি আছোঁ। তো দেখুৱাম বাৰু বহুত সোনকালে আপোনালোকক। প্ৰথমতে ক'ৰবাতহে গুচি গ'লোঁ আৰু এয়া দেখিছেনে। তাৰপিছত গণেশ মন্দিৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি ওচৰতে একেবাৰে গণেশ মন্দিৰৰ কাষতে শিৱলিংগ এটা আছে। আৰু শিৱলিংগ একেবাৰে ওপৰতো আছে, একদম ওপৰত আছে। যিসকলে ওপৰলৈকে যাব নোৱাৰে তো তেওঁলোকে ইয়াতে গণেশ মন্দিৰৰ পৰা ওলাই কেনে শিৱলিংগটোত সেৱা কৰিব পাৰে। আমিও বাৰু একেই হ'ল, আমিও একেবাৰে ওপৰলৈকে শিৱ মন্দিৰলৈকে নগ'লোঁ, কাৰণ ৰাতিয়ে হৈ গ'ল এইটো কাৰণে। আৰু আমি হনুমান মন্দিৰলৈকে গ'লোঁ লাষ্ট, তাৰ পৰা ঘূৰি আহিলোঁ, শিৱ মন্দিৰলৈকে নগ'লোঁ কাৰণ বহুত বেছি ৰাতি হৈ গ'ল যে, সেইটো কাৰণে। ইয়াতেই আমি ধূপ চাকি জ্বলালোঁ, তাৰপিছত গাখীৰ দিলোঁ। ঠিকে একেই বাৰু, একেই ভগৱান। তো গ'লোঁ, গৈ কিন্তু বহুত বেছি ভাল লাগিলে সঁচাকৈ, মনটো কিবা এটা ফ্ৰেছ লাগিলে। আৰু ইমান ওপৰত উঠিলোঁ, তাৰপিছতো মানে এনেকুৱা নালাগিলে যেন কিবা ভাগৰ লাগিছে বা কিবা, এনেকুৱা নালাগিলে, বহুত বেছি ভাল লাগিলে। এই নতুন বছৰটোৱে এটাই আশা কৰিছোঁ, নতুন বছৰটোত যাতে সকলোবোৰ ঠিক হৈ যায়। ইয়াৰ আগতে যিবোৰ সমস্যা আমাৰ জীৱনত আহিছিল, সেই সকলোবোৰ সমস্যা যাতে নোহোৱা হৈ যায়। এই শিৱ বাবাৰ ওচৰত, গণেশ বাবাৰ ওচৰত, সকলোৰে ওচৰত মানে এয়াই প্ৰাৰ্থনা। বহুত 2024 চনটো বহুত কিবা কিবিকে একেবাৰে মানে কেনেকৈ পাৰ কৰিলোঁ নিজে নাজানো। একেবাৰে ধাৰ কিবা কিবি বহুত সমস্যা হৈ গৈছিল। ক'ম বাৰু পিছলৈকে, পিছে পৰে ভাবিছোঁ সেইটো বছৰৰ পৰা আৰু মানে ভিডিঅ' ভালকৈ দিম। 2024 চনততো মোৰ ভিডিঅ' দিয়াই নহ'ল বুলি ক'ব পাৰি। মানে ভিডিঅ' ইমান বেছি মানে হ'ল নহয়, কি ক'ম আৰু, বহুত বেছি বেয়া গৈছে 2024 চনটো। সেইটো কাৰণে ভিডিঅ' মনেই নগ'ল, কি যে মানে একদম ডিপ্ৰেশ্যনত যোৱা টাইপ হৈ গৈছিলোঁ মই। কাৰণ টকা পইচাৰ সমস্যা হ'লেতো বহুত সমস্যা ন, মেইন সমস্যা টকা পইচাৰ সমস্যা হ'লে সকলোবোৰ সমস্যাই আগুৰি ধৰে। আৰু সেয়াই হৈছিলে আমাৰো। এয়া মই গাখীৰ ঢালিলোঁ আৰু ইহঁতেও অকণমান গোটেইকেইজনী গাখীৰ ঢালিলোঁ। তাৰপিছত আমি ওপৰলৈকে গ'লোঁ। এয়া সৰু বাবু তাকো মানে মই নিজেই কৰি কেনে তাইক কৰিলোঁ, কাৰণ সি ঢুকি নাপাব বুলি আৰু পেলাব বুলি গোটেইখিনি। কাৰণ ঘৰৰ পৰা গাখীৰ লৈ যোৱা নাছিলোঁ, তাতেই কিনিব পালোঁ গোটেইখিনি বস্তু। আৰু এয়া আমি ওপৰলৈকে বুলি ওলাই গ'লোঁ। আৰু এইখিনি পাওঁতে অকণমান আন্ধাৰ হ'লে, আমি যেতিয়া ওপৰ পাম তেতিয়া একেবাৰে আন্ধাৰ দেখিব বাৰু। চাবচোন, ওপৰলৈকে গ'লোঁ, কিন্তু ইমানখিনি ওপৰত গ'লোঁ নহয়, তথাপি মানে অকণমানো ভাগৰ অকণমানো নালাগিলে। আৰু দিনটো খোৱাও নাছিলোঁ জানে। 1 তাৰিখে আমি গোটেই দিনটো নোখোৱাকৈ গ'ল, কাৰণ হাজবেণ্ডৰ ৰাতিপুৱাৰ ভাগত ডিউটি আছিলে। তো তেওঁক
এৰি কেনে আহিব নিবিচাৰিলোঁ আৰু অকলে অকলে আহিব ইমান মানে কি ভালো নালাগে সেইটো কাৰণে আৰু আমি আবেলি আহিলোঁ যিহেতুকে তেওঁৰ 2টা বজাত ডিউটি কমপ্লিট হৈ গ'ল তাৰপিছত ডিউটি ছুটি হৈ গ'ল তাৰপিছত আমি 3টা 3:30 মানত ঘৰৰ পৰা ওলাই দিলোঁ তাৰপিছত পালোঁৱেই আৰু আধা ঘণ্টামানত পায়ে গ'লোঁ তাৰপিছত আন্ধাৰে হৈ গ'ল আৰু আজিকালি সোনকালে আন্ধাৰ হয় নহয় সেইটো কাৰণে আন্ধাৰ দেখিছেনে ইমানমান পালোঁ মানে একেবাৰে আন্ধাৰ দেখিছে একদম চিনিয়ে নোপোৱা হৈ গ'ল বহুত বেছি আন্ধাৰ হৈ গ'ল তথাপি মানুহ দেখিছে এয়া মানুহ ওপৰলৈকে উঠি আহিয়ে আছে মানুহৰ ভিৰটো আছেই বাৰু লাষ্টলৈকে থাকিবই এইটো আৰু আমি যেতিয়া ঘৰ ঘূৰি গ'লোঁ তাৰ পিছতো মানুহ আহিয়ে আছে তেনেকুৱা কিন্তু এটা কথা কি জানেনে ইয়াতে লাইটৰ ব্যৱস্থা তেনেকুৱালৈকে কৰা নাই এই চিৰিবোৰত যদি লাইটৰ ব্যৱস্থা কৰিলে হয় তেতিয়াহ'লে হয়তো সুবিধা হ'ল হয় ভক্তৰ কাৰণে জানো কিবা কাৰণ থাকিবও পাৰে লাইট নিদিয়াৰ যিহেতুকে ৰাতিলৈকে নাথাকে চাগে তেনেকুৱা আগলৈকে এনেকৈ ৰাতি মই এইবাৰ ফাৰ্ষ্ট এনেকৈ সন্ধিয়া সময়ত এইবাৰ ফাৰ্ষ্ট গৈ পালোঁ আৰু যে ৰাতিপুৱাই যোৱা যায় তেনেকৈ অহা যায় এইবাৰ সেই দেৰি হ'ল এনেকৈ দেখিছে কিমান মানে ডাঙৰ ল'ৰাই আচলতে ডাঙৰ বাবুই ভিডিঅ' কৰিলে তো সি আগতে আহিলে আৰু সেইবোৰ আমিয়ে হয় আমাৰ পিছতো মানুহ আছে মই তাৰমানে কি হয় ভিডিঅ'টো মই আগতে চোৱা নাই এতিয়া চাইও আছোঁ ভিডিঅ'টো আৰু ভইচ অভাৰ কৰিও আছোঁ তেনেকুৱা হৈছে অকণমান স্কিপ কৰি দিওঁ বাৰু নহ'লে আপোনালোকে ব'ৰ পাব বহুখিনি কাটি কুটি এয়া আহি পালোঁ জাষ্ট কিন্তু সেয়া আমি নাছিলোঁ দেই সেয়া বেলেগ মানুহে আছিলে এয়াহে আমি ডাঙৰ বাবুৱে আগত গ'ল আৰু সেয়া এইটো মই কিন্তু এটা কথা জানেনে আন্ধাৰে হৈ গ'ল বুলি কৈছোঁ মই এটা কথা জানেনে এইবাৰ ফাৰ্ষ্ট টাইম মানে শনি মন্দিৰত এইবাৰ আমি শনি মন্দিৰত যাম কিন্তু শনি মন্দিৰত ফাৰ্ষ্ট টাইম মই তেলৰ চাকি জ্বলাইছোঁ নহ'লে তেলৰ চাকি জ্বলাওঁ এইবাৰহে মই এনেকৈ কি কয় মিঠাতেলৰ চাকি জ্বলাব লগা হ'ল কাৰণ এইবাৰ নাছিলে তাতে শনিবাৰৰ দিনাখনে মানে গোটেইখিনি বস্তু পোৱা যায় এইবাৰ যিহেতুকে শনিবাৰ নাছিলে সেইকাৰণে শনি মন্দিৰৰ কাৰণে একো বস্তু উপলব্ধ তাত নাছিলে এই গোটেইখিনি আমি মিঠাতেল আৰু এনেকুৱা ফুলেই আনিলোঁ যি নহওক এনেকৈয়ে আমি পূজা কৰিলোঁ তাৰপিছত সেইখিনি পূজা কৰি উঠি কেনে সেইবোৰ বাৰু নেদেখুৱালোঁ কাৰণ গোটেইবোৰ দেখুৱাব গ'লে বহুত দীঘল হৈ যায় যে ভিডিঅ'টো সেইটো কাৰণে আৰু আমি উঠি গৈ আছোঁ হনুমান মন্দিৰলৈকে বহুত বেছি ভাল লাগে জানেনে সকলোৱে গৈছে চাগে কিন্তু যিসকলে যোৱা নাই এবাৰ আহিবচোন দিনত গ'লে আৰু বেছি ভাল পাব আপোনালোকে বহুত বেছি ভাল লাগে মন্দিৰটো দৰ্শন কৰি কেনে ইমান বেছি ওপৰত উঠিও মানে অকণমানো ভাগৰ চাগৰ একেবাৰে নালাগে কেনেকৈ জানো ইমান ওপৰ পাওঁগৈ মানে নিজেই গম নাপাওঁ তেনেকুৱা হৈ যায় আৰু মানে কিবা এটা মনত বেলেগ এটা সেয়া হৈ যায় কিন্তু আজি আমি এনেদৰেই দৰ্শন কৰিলোঁ আৰু তাতোকৈ ভাল কথা কি জানেনে তাতোকৈ মোৰ চৰ্দি লাগিছে দেই চৰি মই আৰু কাটি নিদিলোঁ আৰু ভিডিঅ'টো সেয়া স্কিপ নকৰিলোঁ তাতোকৈ ভাল কথা কি জানেনে একেবাৰে ওপৰত গৈ একদম হনুমান মন্দিৰৰ ওপৰত গৈ আমি হনুমান চালিচা পঢ়িলোঁ আৰু সেইটো কেনেকৈ জানে কিন্তু আমি হনুমান চালিচালৈ যোৱা নাছিলোঁ তাতেই কোনোবা মই নামটো পাহৰিলোঁ বাৰু তেওঁ হনুমান চালিচাখন অসমীয়াত লিখাই দিলে মানে ৱালত পুৰা লিখাই দিছে এতিয়া এইটো ভিডিঅ'ত কভাৰ ডাঙৰ বাবু কৰিলে নে নকৰিলে মই নাজানো কিন্তু তাতে গোটেই লিখিত গোটেই এয়া দেখিছেনে অকণমান দেখা গ'ল তো গোটেই মানে ৰঙা হেৰে লিখি দিছে একদম মানে ৱালত আৰু গৈ কেনে আমি মানে দেখিলোঁ যে ধুনীয়াকৈ লিখা আছে তো আমি একবাৰ হাজবেণ্ডো পঢ়িলে ময়ো পঢ়িলোঁ হনুমান চালিচাখন পঢ়িলোঁ যিহেতুকে এইবাৰ মংগলৰ বাৰ বুলি শুনিছোঁ মানে কি হনুমানৰ বাৰ বুলি শুনিছোঁ আৰু এইবাৰ মংগল গ্ৰহটোৱে বেছি মানে কৰিব বুলি শুনি আছোঁ ন ৰিলবোৰত দেখি আছোঁ ভিডিঅ'বোৰত শুনি আছোঁ দেখি আছোঁ গতিকে মানে মনটোত এটা মানে হনুমানৰ প্ৰতি বেলেগ এটা ভাৱ আহিয়ে গৈছে তো তেনেকৈ আমিও হনুমান চালিচাখন পঢ়িলোঁ ধুনীয়াকৈ তাৰ পৰা ওলাই আহিলোঁ এটা পজিটিভ মাইণ্ড লৈ